হাই গাইজ নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ বজাৰৰ পৰা আহিয়ে ডাইৰেক্ট কিটচেনত মই কি বনাইছোঁ আপোনালোকক দেখাম বজাৰ অনাখিনি নেদেখালোঁ বাৰু এতিয়া ৰাতিৰ সাজৰ কাৰণে কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ 10টাতে অলৰেডি বাজিলে দেখাই আছোঁ বনাই ল'লোঁ ইৰম্বা কলৰ ডিল আলু এটা দালি অকণমান শীতল সেনেকা দি মই লংচাক চংচাক দিয়া নাই বাৰু মানুহটোৱে আনিছে এইটো কিনি কিনে বাহিৰত যেতিয়া গৈছিলে লংচাক কলৰ ডিল আদা সেনেকা লৈ আহিছে এইটো এতিয়া বনাইছোঁ কাৰ্বি আংলঙৰ পৰা আনিছিলে হাতে যোৱাৰ কাৰণে এইটো ইৰম্বা বনাইছোঁ বিলাহী আৰু মাছ কচ মাছটো ধুনীয়াকৈ বাকলি চেলাই লৈ আহিছোঁ ইয়াত ধুনীয়াকৈ নিমখে দি ধুইছোঁ ধুনীয়াকৈ মটৰ বিলাহী মাছ এনেকুৱা বনাইছোঁ লগত ইফালে পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ ডাঙৰ দুটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ জলকীয়া কেইটামান লৈছোঁ ধুনীয়াকৈ কাটি লৈছোঁ ইফালে নিচলা মাছ আৰু এইখিনি মাছ তেতিয়া দিনততো মই পিঁয়াজ নিদিয়াকৈ বনাইছোঁ এতিয়া পিঁয়াজ দি কেনে বনাম এইটো পকৰি বনাম বুলি ভাবি আছিলোঁ এতিয়া নবনাওঁ বহুত দেৰি হৈ যায় তাৰ কাৰণে মই এনেকৈ ভাজিম আজি মই ৰাতিৰ পৰিৱেশনত কি বনালোঁ আপোনালোকে অলৰেডি দেখা পালে ইৰম্বা বনাইছোঁ বিলাহী মটৰ সেনেকা মাছ দি কেনে বনাইছোঁ লগত সৰু মাছৰ ভাজি আজি ৰাতি পৰিৱেশত এইটো দি কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই লগতে গুড নাইট